ফাইনেলি আজি ৰঙাজান ডিলাৰত পালোহি যি নেকি গাড়ী বেয়া হৈ আছিল ৰঙাজান ডিলাৰত দিয়া আছিল আজি এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক জনাইছোঁ যে আজি গাড়ী হৈ গ'ল আজি বোকাঘাট লৈ যাম ডিলাৰৰ ভিতৰত সোমাই গৈ আছোঁ গৈ সিকিউৰিটি কাগজ দিছোঁ গেট পাছখন এতিয়া সিকিউৰিটিয়ে যাবলৈ অনুমতি দিব আৰু ওলাম হেল্ল' গাইজ ফাইনেলি গাড়ী হৈ গ'ল আজি এয়া ডিলাৰৰ পৰা এতিয়া বাহিৰত উলিয়াই ৰাখিছোঁ যি বিল পইচা পাতি দিবলগীয়া আছিলে সব কুছ দি হৈ গ'ল এতিয়া ফাইনেলি বোকাঘাটলৈ যাবলৈ ওলাইছোঁ আপোনালোকৰ আশীৰ্বাদতে আজিৰ পৰা আকৌ বসন্তিক আজিৰ পৰা আকৌ ৰানিং কৰিম আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে যাতে গম পাওক এয়া ফাইনেলি এতিয়া আহি আছোঁ বোকাঘাটলৈ আজি বোকাঘাটত গৈ ডলাখনৰ মানে বেক ডলাটো অল্ডিং কৰাম আজি গেৰেজত লগামগৈ এতিয়া গৈ পেলাই মালিকৰ লগত কথা পতা হৈ গ'ল মালিকেতো বহুত দিনৰ আগতেই মোক কৈছিলে যে ডলাখন বনাই ল'বি আজি সেইকাৰণে আজি নাই ইমান দিনে যেতিয়া গাড়ীটো বহি আছিলে আজি কামকেইটা কৰোৱাই ল'বা বোলে ঠিক আছে তেতিয়া মই ক'লোঁ আজি কৰি ল'মগৈ এতিয়া বোকাঘাট আহি আছোঁ আজি এই মিনি ব্লগটোলৈ আপোনালোকক শেষলৈকে চাব বুলি অনুৰোধ কৰিলোঁ আৰু আমাৰ পৰিস্থিতিটো এনেকুৱাই হয় ড্ৰাইভাৰৰ জীৱনটো আজি আন এঠাইত কালি আন এঠাইত কালিলৈ গাড়ী আমুক হ'ব এনেকৈয়ে মানে আমাৰ সময়টো এনেকৈ আমি পাৰ কৰিবলগীয়া হয় দুখ কষ্টৰ মাজেদি সাধাৰণ নহয় যে গাড়ী চলোৱা জীৱনটো সাধাৰণ নহয় এটা বহুত ডেঞ্জাৰাছ এটা লাইফ হয় আৰু যি নেকি আমি এই কৰ্মটো থ্ৰুৱে দিয়ে আজি আমি ইমান দিনে আমি নিজৰ ঘৰ সংসাৰ পৰিবাৰ চলাই আছোঁ কেনেকৈনো আমি এই কামটো এৰি পেলাই আমি আন এটা কাম আঁকোৱালি ল'বতো কেতিয়াও নোৱাৰোঁ এইফালে মন কৰক এয়া বোকাঘাটৰ দৃশ্য হয় এয়া বোকাঘাটতে অল্ডিং গেৰেজত লগাই দিছোঁ গাড়ীটো এতিয়া ডলাটো অল্ডিং কৰিব আপোনালোককো অলপমান দেখাওঁ আপোনালোকে চাই থাকক কেনেকৈ কৰিম সময়ো হৈছে ভোক লগা টাইম যাওঁ হোটেললৈ সকলো মিস্ত্ৰীকেইজনো গুচি গ'ল ময়ো যাওঁ হোটেলত খানাটো খাই বৈ আহোঁ বহুত জোৰে ভোক লাগিছে হোটেল এতিয়া ইয়াত গৈ আছোঁ এই হোটেল পাবলৈ হ'লোঁ হোটেলত এয়া বহিলোঁ ক'লোঁ যে ভাত লগাই দিয়ক নিৰামিষেই খাম বুলি ক'লোঁ সুধিলে যে মাছ মাংস কি খাবি মই ক'লোঁ নিৰামিষ খাম এয়া এতিয়া ফাইনেলি ডিছ আনিছে এয়া ডিছ দি আছে এয়া কিছু লোকো খাই আছে হোটেলটোতে খানাটো বাৰু ভাল খানাই দিয়ে আগে পাছেও এইটো হোটেলত খানা খাইছোঁ ইয়াত নিৰামিষ 70 ৰুপিজ লয় আৰু মাছ মাংসটো বেলেগ মাছ মাংসৰ দামটো নাজানো এয়া খাই বৈ আহিলোঁ গাড়ীৰ ওচৰত মিস্ত্ৰীকেইজন এতিয়ালৈকেও আহি পোৱা নাই যিমান সোনকালে হ'ব ইমান সোনকালে মোৰো ভাল হ'ব সেইকাৰণে ৰখি আছোঁ এয়া মিস্ত্ৰীজন আহি পালেহি মিস্ত্ৰীজনে ধুনীয়াকৈ অল্ডিং কৰি দিছে সকলো কাম কৰি হৈ গ'ল আৰু এই ব্লগটো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব বাই বাই